নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, যিহেতু এতিয়া বহাগ মাহ চলি আছে আৰু মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে লোকেল মুৰ্গী যদি পালন কৰোঁ আমি বহাগ জেঠ সেনেকুৱাত উলিয়ালে মানে আমাৰ লাভ থাকে বুলি। আৰু মই এইবাৰ কিমান টকা পালোঁ বা কেনেদৰে বেনিফিট হ'ল বা কিমান টকা খৰচ হ'ল, কিমান পুহিছিলোঁ, সেই সকলোখিনি আপোনালোকক জনাই দিম। যিহেতু আমি ফাৰ্মৰ লগতে জড়িত, লোকেল হওক, সোণালী হওক বা ব্ৰইলাৰ হওক, এইবিলাক বা ছাগলী হওক, এইবিলাকৰ লগতে সদায় জড়িত থাকোঁ আৰু সেইকাৰণে মই আপোনালোকক মোৰ যি ব্যক্তিগত অভিজ্ঞতাৰ পৰা আপোনালোকক জনাবলৈ মই চেষ্টা কৰোঁ। আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু যদি ভাল পায় অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, আমি যেতিয়া কুকুৰা পালন কৰোঁ তাত কিন্তু আমাৰ এটা গঁৰাল লাগিব আৰু 100 মুৰ্গী পুহিবৰ কাৰণে আপোনাৰ 100 স্কুৱাৰ ফুট মানৰ এটা জেগা লাগে, য'ত আপুনি মুৰ্গীখিনি ৰাখিব। ৰাতি হ'লে দিন হ'লে আপুনি মেলি দিব পাৰে, কিন্তু আপুনি 1 মাহ বয়সলৈকে বা 1.5 মাহ বয়সলৈকে আপুনি সেই মুৰ্গীখিনি গঁৰালটোৰ ভিতৰতে আবদ্ধ পদ্ধতিত ৰাখিব লাগিব। যদি আমি সোনকালে মেলি দিয়া যায়, মানে 1.5 মাহ বা 1 মাহৰ আগতে, তেতিয়াহ'লে কি হয়, মুৰ্গীখিনি য'ত যি টি খুচৰি খাই বা বোকা পানী লাগি অলপ বৰষুণত তিতি হ'লেও মানে আপোনাৰ বেমাৰ হ'ব পাৰে বা মৰ্টেলিটি আহিব পাৰে। তো সেই গতিকে অলপ ষ্ট্ৰং কৰি দিয়াৰ পিছতহে আপোনালোকে সেইখিনি 1.5 মাহ মানৰ পিছৰ পৰা মুকলিকে ৰাখিব পাৰে। তো ইয়াতে মই মুকলিকে ৰাখিছিলোঁ প্ৰথমখিনি, কিন্তু প্ৰথম আপোনাৰ 1.5 মাহ 2 মাহ মানেই মই আপোনাৰ আবদ্ধকে ৰাখি দিলোঁ। তাৰপিছত আপোনাৰ 1 মাহ 1.5 মাহ মান মই মুকলিকে ৰাখিলোঁ। তো ইয়াতে মই পোৱালি আছিলে মোৰ 100টা, আৰু সেই 100টা পোৱালি ধৰক আপোনাৰ মই মানে নিজৰ ঘৰতে পোৱা পোৱালি বুলি ক'ব লাগিব এইখিনি। আৰু সেই পোৱালিখিনি আপোনাৰ মই এনেই এভাৰেজ এটা ধৰিছোঁ আপোনাৰ 30 টকাকৈ, কাৰণ কেলৈ কণী আছিলে, ইলেক্ট্ৰিক চাৰ্জ এনে কৰি কিনি বহুতখিনি আছিলে। তো তাতে 100টা পোৱালি 3000 টকা এটা খৰচ হৈছিলে। আৰু যদি আপোনালোকে কিনি আনে, কিন্তু তাতকৈ আপোনাৰ 40-45 টকা বা 10 টকা 15 টকা এটা বেছি পৰিব এটাত। আৰু তাত যেতিয়া মই পোৱালিখিনি আনিলোঁ, প্ৰথম যেতিয়া আমি ৰাখোঁ, তেতিয়াহ'লে আমাৰ কি হয়, এটা খুব ধুনীয়াকৈ মানে সিহঁতক ব্ৰুডিং কৰি ৰাখিবলগীয়া হয়। আৰু ব্ৰুডিং কৰোঁতে আপোনাৰ তলত ধানৰ ফলিয়া আমি দিবলগীয়া হয়। আৰু সেই ধানৰ ফলিয়া মই 2 বেগ আনিছিলোঁ। 2 বেগটো দৰকাৰ নাছিলে, কিন্তু ডাঙৰ হ'লত পাৰি দিলোঁ আৰু এবেগতেই হৈ গৈছিলে। তো সেই তেনেকৈ সেই এবেগেই মই ধৰিছোঁ, এবেগেই লাগিব আপোনালোকৰ 60 টকা লৈছিলে। তাৰপিছত মই কিন্তু 2 বেগ লোৱাৰ কাৰণে মই সেই 2 বেগটো ইয়াতে এড কৰি দিছোঁ, মানে 2 বেগ খৰচৰা দেখাই দিছোঁ। 2 বেগ 60 টকা কৰি আপোনাৰ 120 ৰুপিজ গৈছিলে। তাৰপিছত মোৰ মুৰ্গীখিনিৰ কি হয়, কিবা নহয় কিবা এটাতো বেমাৰ ওলাবই, বেমাৰ লাগেই। আৰু সেই তেনেকৈ মোৰ হৈছিলে কক্সি হৈছিলে, মানে যিটো আপোনাৰ হালধীয়া পায়খানা কৰে বা তেজৰ নিচিনা পায়খানা, তেনেকুৱা হৈছিলে পোৱালিতে। আৰু সেই তেতিয়াই মই কি কৰিছিলোঁ, ইহঁতক এনেই আমি এম্পৰিয়াম কে বুলি এটা দিওঁ, যিটো মানে ভিটামিন কে। তো কিন্তু মই সেইটো দিয়া নাছিলোঁ। সেইটো নিদিয়াকৈ মই ইহঁতক ঠিক কৰিবলৈ চালোঁ, মানে মোক কাঁচকল যিটো হয় আমি খোৱা কাঁচকলটো, সেই কাঁচকলটো আপোনাৰ বইল কৰি সেই পানীখিনি খুৱাইছিলোঁ। আৰু কাঁচকলখিনি মই পুৰা দানাৰ লগত মিক্স কৰি কিনি তেনেকৈ দি দিছিলোঁ খাবলৈ। তো সেই তেনেকৈ ভাল কৰিলোঁ সেইটো কম খৰচত। তাৰপিছতে আপোনাৰ কিন্তু বেলেগ বেমাৰ হৈছিলে, দুটামান আপোনাৰ কাহিছিলে বা চৰ্দি অকণমান লাগিছিলে। আৰু সেইকাৰণে মেডিচিন, মানে এণ্টিবায়'টিক আনিছিলোঁ লগতে, আৰু মেডিচিন দিছিলোঁ। তেনেকৈ মেডিচিনৰ ক্ষেত্ৰত মানে মোৰ 500 টকা এটা খৰচ হৈছিলে। 500 টকা বুলি ধৰিছোঁ আৰু, মানে 500 টকাও হোৱা নাছিলে। তাৰপিছতে আপোনাৰ দানা, যিহেতু মই আবদ্ধ পদ্ধতিত পুহিছিলোঁ, আপোনাৰ 3 মাহ, মানে আপোনাৰ 2 মাহৰ ওপৰতে আপোনাৰ আবদ্ধ পদ্ধতিত হৈছিলে। তো তেনেকৈ মই দানা 3 বেগ আনি কিনি খুৱাইছিলোঁ। আৰু দানাখিনি আছিলে ব্ৰইলাৰ দানা, আৰু সেই ব্ৰইলাৰ দানাখিনি আপোনাৰ প্ৰতি বেগত 2700 টকা কৰি লৈছিলে। অলপ ভাল কোৱালিটি আছিলে, গডৰেজৰ। তো 8100 টকা এটা তাতে মোৰ খৰচ হৈছিলে। তাৰপিছতে বাকীকেইদিন যিটো 1.5 মাহটো মই মুকলিকৈ মেলি দিছিলোঁ, মুকলিকৈ মেলি দিয়াৰ পিছত মই ইহঁতক কিন্তু দানা দিয়ে আছিলোঁ। সেইখিনি দানা অলপ কম দামৰ দানা আনিছিলোঁ, আৰু সেইখিনি 2000 টকা কৰি দানা লৈছিলে, আৰু 2টা বেগ খুৱাইছিলোঁ, আৰু সেই 2টা বেগত 4000 টকা খৰচ হৈছিলে। তো সেই তেনেকেই খৰচ হ'ব, সিমান মানেই খৰচ হ'ব আপোনাৰ। 5 বেগ, টোটেল 5 বেগ দানাত হৈ যায়। আৰু কিন্তু অলপ ভিটামিন চিটামিন খুৱাবলগীয়া হয়। এই মেডিচিনত মই যিটো এক্সপেঞ্চিভ দেখাইছোঁ, তাতে মই ভিটামিন আনিছিলোঁ, ডিমাইলৰ ষ্টক তেনেকৈ কৰি কিনি আধা লিটাৰ এটা, তেনেকৈ সেইখিনি খোৱালোঁ। তাৰপিছতে অল টোটেল মানে ধৰক আপোনাৰ মই আৰু পিছত মাজে মাজে কেতিয়াবা চাউলো দিলোঁ।
সেই চাউল আপোনাৰ 50 কেজিমান মোৰ এক্সট্ৰা গৈছিলে, কিন্তু ঘৰৰ চাউল। যদিও মই আপোনাৰ 30 টকাকৈও যদি ধৰি দিওঁ সেইখিনিত, তো সেইটো এটা কিবা এটা আপোনাৰ 1500 টকা এটা খৰচ আহে আৰু। কিন্তু সেইটো আপোনাৰ নিদিলেও হৈ যায়, যিহেতু মই দানাখিনি দি আছোঁ, যদিও মই সেইটো এক্সট্ৰা দিলোঁ। তো সেই তেনেকৈ ধৰিলে আপোনাৰ অল টোটেল যিহেতু সেই দানা 5 বেগ লাগিলে, দানা 5 বেগ এনেকৈ লগাই কিনি আপোনাৰ অল টোটেল খৰচ 11,720 টকা আহি গ'ল মুঠ, মানে বিক্ৰী কৰালৈকে। 11,700 যিটো খৰচ হৈছিলে 100 মুৰ্গীত, তাৰে মোৰ মৰ্টেলিটি আহি গ'ল কিন্তু 5টামান মৰ্টেলিটি হৈ গ'ল। 5টা যেতিয়া মৰ্টেলিটি হ'ল, 95টা থাকিলে, সেই 95টাৰ ভিতৰো মানে আপোনাৰ কি হয়, সকলো সমান নহয় চাইজবিলাক। কিছুমান হ'ব আপোনাৰ ডাঙৰ হৈ যায়, কিছুমান সৰুৱে হৈ থাকে। তো তেনেকৈ কৰি কিনি কিছুমান মোৰ 1 কেজি ওপৰত হ'ল, কিছুমান আপোনাৰ 600 গ্ৰাম সেনেকুৱা হৈছিলে। তো এভাৰেজ এটা মোৰ ধৰিলে মানে মোৰ 800 গ্ৰাম হৈছিলে আৰু এভাৰেজ হিচাপত। তাৰপিছত মই সেইখিনি বিক্ৰী কৰিলোঁ আপোনাৰ 800 গ্ৰামকৈ হ'লেও আপোনাৰ 76 কেজি হয়। সেই তেনেকৈ মই কেজি হিচাপতে বিক্ৰী কৰিলোঁ, ৱেইট হিচাপতে বাৰু। ৱেইট হিচাপতে বিক্ৰী কৰিলোঁ, কেতিয়াবা 10 কেজি, কেতিয়াবা 20 কেজি, তেনেকৈ বিক্ৰী কৰি কিনি মই এইখিনি এবাৰ বেছি দামত বিক্ৰী কৰিব নাপালোঁ, তাৰমানে মই খুচুৰা বিক্ৰী নকৰিলোঁ, হ'লচেল দোকানত দি দিলোঁ। তেখেতলোকে মোক 360 টকা প্ৰতি কেজিত দিলে। আৰু 360 টকা যেতিয়া মোক প্ৰতি কেজিত দিলে, তো মই 76 কেজি হিচাপ যদি ধৰোঁ আপোনালোকক, 27,360 ৰুপিজ এটা পালোঁ, তাৰমানে 100 মুৰ্গী পুহি কিনি। আৰু সেই পৰা মই যিখিনি মই খৰচ কৰিছিলোঁ, সেইখিনি কাটি দিলে আপোনাৰ 11,820 টকা কাটি দিলে 15,640 টকা এটা বেনিফিটত থাকে। তো সেই 15,640 টকা বা 640 টকাও যদি কাটি দিয়ে আপোনাৰ 15,000, কাৰণ কেলৈ এই বেচটোত আপোনাৰ তেনেকুৱা ধৰণে কৰিলে অকণমান লাভজনক হয়। আৰু যদি মই 400 টকাকৈ বিকিব পাৰিলোঁ হয়, যিহেতু মই খুচুৰা বিকিলে 400তকৈ ওপৰতে বিকিব পাৰিলোঁ হয়, তো সেইখিনি কৰা হ'লে আৰু বেছি 20,000 মানেই থাকি গ'লহেঁতেন। তো এই কিছুমান বেটছত ভাল হয়, মানে কিছুমান বেটছত মৰ্টেলিটি কমি থাকে আৰু ৱেটো গ্ৰ'থ লয় ধুনীয়াকৈ। তো এবাৰ যিহেতু বতৰটো সেইটো কাৰণে লোকেল মুৰ্গীৰ কাৰণে ভাল আছিলে, তো সেই গতিকে সেনেকুৱা ধৰণৰকৈ আপোনাৰ ৱেটটো লৈছিলে বা সিহঁতি মুকলিকৈ আছিলে, বৰষুণ সিমান নাছিলে, তাৰপিছতে খাবলৈ পালে। তো সেই তেনেকৈ ভিটামিন চিটামিন খোৱাৰ পিছত মানে ইমানখিনি টকা এটা থাকে। তো বন্ধুসকল, সেই 100 মুৰ্গীত এনেকুৱা ছিজনত আপুনি সেনেকুৱাই কিবা এটা পাব বা তাতকৈ বেছি পাব পাৰে, যদি ভাল ৰিজাল্ট হয়। ভাল যদি বেয়া যদি হয়, বেমাৰ চেমাৰ লাগে বা মৰ্টেলিটি আহি যায় বা ৱেট নহয়, তেতিয়াহ'লেতো আপোনাৰ নিশ্চয় লছেই হ'ব বা অকণমান কম প্ৰফিট হ'ব। তো সেইখিনিয়ে মই আপোনালোকক আজি ভিডিঅ'টোত জনালোঁ, আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বন্ধুসকল, ধন্যবাদ।